হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু আৱাৰ চেনেল। আশা কৰোঁ আপোনালোকে সবাই ভালে আছে। আজি মই আপোনালোকৰ কাৰণে বৰপেটাৰ LP কাট অফ 4500 কিমান যাব পাৰে এইটো আলোচনা কৰিবলৈ আছোঁ। তাৰপিছত মই LPৰ কাট অফ বিলাক হৈ যোৱাৰ পিছতে মই UPৰ কাট অফ কিমান যাব পাৰে সেইটো এনালাইচিছ কৰি আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। কিয়নো মই দেখিছোঁ যে কমেণ্ট বক্সত চবে কৈ আছে, ছাৰ আপুনি খালি LPটো বনাই UPটো কিয় নিদিয়ে? কাৰণ দেখা মই LPটো দিয়াৰ পিছতে UPটো দিলে আপোনালোকৰ যে কনফিউজন বিলাক মানে ইমান নাথাকে। সেইকাৰণে মই ভাবিছোঁ যে LPটো মই চেছ কৰাৰ পিছতে UPৰ কাট অফ কিমান যাব পাৰে এইটো আলোচনা কৰিবলৈ মই চেষ্টা কৰিম। বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট আছে আমাৰ 5550টা পোষ্টৰ বৰপেটা ডিষ্ট্ৰিক্টৰ URৰ ক্ষেত্ৰত পোষ্ট আছে কিমান 11টা। ঠিক আছে, ইয়াতে ফাৰ্ষ্ট PML মানে ফাৰ্ষ্ট প্ৰভিজনেল কাট অফ গৈছিল 66.954, সেকেন্ড প্ৰভিজনেল কাট অফ গৈছিল 66.534 আৰু ফাইনেল মেৰিট লিষ্টৰ কাট অফ গৈছিল 66.288। মানে URৰ ক্ষেত্ৰত ভালেই কাট অফ গৈছিল বৰপেটাৰ। দেখা ইয়াতে আছে 66, তাৰপিছত সেকেন্ড PML গৈছে 66.534 আৰু ফাইনেল মেৰিট লিষ্টত গৈছিল 66.288। মানে ফাইনেল মেৰিট লিষ্ট লৈকে মানে খালি পইণ্টতে বস্তুবিলাক কমিছে। আপোনালোকে ইয়াতে দেখিব পাৰে যে ইয়াতে কি আছে 954, 534 আৰু 288, মানে পইণ্টতে বস্তুবিলাক খালি কমিছে। আৰু তাৰপিছত ফাইনেল কাট অফ UR ওমেন ৰিজাৰ্ভেশ্যনত কিমান গৈছিল 70.361, মানে 5550টা পোষ্টৰ যে UR ওমেন ৰিজাৰ্ভেশ্যন থাকে ইয়াতে কাট অফ গৈছিল বহুত 70.361, মানে বহুত কাট অফ গৈছিল। ইয়াৰ পিছত আমাৰ আছে যে 5550টা পোষ্টৰ যে সবতকে হাইয়েষ্ট মাৰ্ক কেৰি কৰা UR এটা কেণ্ডিডেট, ইয়াৰ মাৰ্ক আছিল 74.674 আৰু ফাইনেল মেৰিট লিষ্টৰ লাষ্ট কেণ্ডিডেটৰ কিমান আছে মাৰ্ক 66.288। আমি ডিফাৰেন্সটো দেখি লম, কিমান ডিফাৰেন্সটো হয় 8.386। ঠিক আছে, ডিফাৰেন্সটো আপোনালোকে বুজিব পাৰিলে। এতিয়া আমি 4500টো ডিসকাস কৰি লওঁ যে 4500 যে বৰপেটাৰ LP পোষ্ট UR ক্ষেত্ৰত পোষ্ট আছে 28, মানে পোষ্টটো বাঢ়িছে। যেহেতু পোষ্টটো বাঢ়িছে কাট অফটো অলপ কি হবে কমি যাব। আমি এক্সপেক্টেড কাট অফ ক'ব পাৰোঁ 4500 63 to 65ৰ ভিতৰত আপোনালোকে দেখিব পাৰে, বা ফাইনেল মেৰিট লিষ্ট লৈকে ইয়াৰৰ পৰা অলপ কমিব পাৰে বস্তুবিলাক। এতিয়া মানে ভালকে কৈ দিয়াটো মানে আমি যে ডাইৰেক্ট কৈ দিম যে বস্তুটো এইটোই যাব এইটো নহয়, কিয়নো এনালাইচিছটো কি হয় আমি 100% ক'ব নোৱাৰো, 80 বা 85% এইটোৰ লগত মিলি যাব, আপোনালোকে চিয়ৰ থাকক। তাৰপিছত আমাৰ আছে যে কি ইয়াতে আপোনালোকে দেখিব পাৰিব 5550টা পোষ্টৰ OBCৰ কিমান পোষ্ট আছিল 16। ইয়াতে ফাৰ্ষ্ট প্ৰভিজনেল কাট অফ গৈছিল কিমান 60.813, সেকেন্ড প্ৰভিজনেল কাট অফ গৈছিল 60.598 আৰু ফাইনেল মেৰিট লিষ্টৰ কাট অফ গৈছিল কিমান 59.893। ঠিক আছে, আপোনালোকৰ আশা কৰোঁ বুজি আছে যে কিমান গৈছিল, পোষ্ট আছিল 16, ফাৰ্ষ্ট প্ৰভিজনেল কাট অফ গৈছিল কিমান 60.1813, সেকেন্ড প্ৰভিজনেল কাট অফ গৈছিল 60.598 আৰু ফাইনেল মেৰিট লিষ্টৰ কাট অফ গৈছিল 59.893। ফাইনেল কাট অফ OBCৰ ওমেন ৰিজাৰ্ভেশ্যনৰ কিমান গৈছিল 60.813, ভালে মাৰ্ক গৈছিল। তাৰপিছত আমাৰ আছে যে ফাৰ্ষ্ট হাইয়েষ্ট ৰেংক পোৱা OBC যেটো ল'ৰাটো বা ছোৱালীটো আছিল কিমান মাৰ্ক পাইছিল, মানে সবতকে ফাৰ্ষ্টত যেটো নাম আছে OBCৰ ক্ষেত্ৰত এই ল'ৰা বা ছোৱালীজনৰ মাৰ্ক কিমান আছে 66.489 আৰু লাষ্ট কেণ্ডিডেট যেটো OBCৰ আছিল ফাইনেল মেৰিট লিষ্টৰ কিমান হৈছিল 59.893। ইয়াতে আমি ডিফাৰেন্সটো দেখিব পাৰো যে 6.596। এতিয়া আমি 4500টো ডিসকাস কৰি লওঁ। 4500 LP বৰপেটাৰ পোষ্ট আছে কিমান 26, ভালেই পোষ্ট আছে। ইয়াতে আমি ক'ব পাৰো যে 4500 এক্সপেক্টেড কাট অফ 57 to 59ৰ ভিতৰত আপোনালোকে দেখিবলৈ পাব। মানে UR আৰু OBCৰ মাজত ইমান মানে গ্যাপ নাথাকে, বস্তুবিলাক মানে একে থাকে। আজিকালিতো OBC ষ্টুডেন্ট বিলাক বেছি বাঢ়ি গৈছে। আমি ক'ব পাৰো যে 4500 কিমান যাব পাৰে OBCৰ ক্ষেত্ৰত 57 to 59। ইয়াৰ পিছত আমাৰ SC, 5550টা পোষ্টৰ SCৰ ক্ষেত্ৰত পোষ্ট আছিল 12টা মাত্ৰ। ইয়াতে ফাৰ্ষ্ট প্ৰভিজনেল কাট অফ আমাৰ কিমান গৈছিল 57.208,
তাৰপিছত আমাৰ আছে যে সেকেন্ড প্ৰভিজনাল কাট অফ কিমান গৈছিল 57.208 সেমে আছিল আৰু ফাইনাল মেৰিট লিষ্টৰ কাট অফ গৈছিল 56.599 তো এসসিৰ ক্ষেত্ৰত কিমানটা পোষ্ট আছিল 12টা ইয়াতে ফাৰ্স্ট প্ৰভিজনাল কাট অফ কিমান গৈছিল 57.208 সেকেন্ড প্ৰভিজনাল কাট অফ কিমান গৈছিল 57.208 মানে ফাৰ্স্ট আৰু সেকেন্ডৰ ভিতৰত কিবা চেঞ্জ হোৱা নাই হা ইয়াতে মানে যি কাট অফ আছে এটো থাকি গৈছিল আৰু ফাইনাল মেৰিট লিষ্টৰ কাট অফ গৈছিল 56.599 এসসিৰ ক্ষেত্ৰত তাৰপিছত ফাইনাল কাট অফ এসসি ওমেন ৰিজাৰ্ভেশনৰ কিমান গৈছিল 58.041 তো এতিয়া আমি ডিসকাস কৰি যাও যে মানে সবতকে হাইয়েস্ট মার্ক পোৱা এসসি ক্যান্ডিডেট তো মানে কিমান মার্ক আছিল 64.872 আৰু লাস্ট ক্যান্ডিডেট তো আছে এসসিৰ ক্ষেত্ৰত কিমান পাইছিল 56.599 সো আমি ইয়াতে ডিফারেন্স তো দেখিব পাৰি যে কিমান 8.273 এতিয়া 4500 বৰপেটা ডিস্ট্ৰিক্টৰ এলপি পোষ্টত যে কিমানটা পোষ্ট আছে এসসি ক্ষেত্ৰত 9টা মান পোষ্ট আছে কিমান আছে 9টা মান পোষ্ট আছে তো আমি এক্সপেক্টেড কাট অফ কব পাৰো 4500 57 টু 58 এর ভিতৰত আপোনালোকে যাৰ মার্ক আছে হিয়তে চাকৰি পাবলৈ সক্ষম হ'ব ঠিক আছে নেক্সট আছে আমাৰ কিমান এসটিপি তো 5550টা পোষ্টৰ এলপিৰ ক্ষেত্ৰত এসটিপি কিমানটা পোষ্ট আছে 21 ভালে পোষ্ট আছিল হা 21 তো ইয়াতে ফার্স্ট প্রভিজনাল কাট অফ কিমান গৈছিল 55.408 সেকেন্ড প্রভিজনাল কাট অফ গৈছিল 55.21 আৰু ফাইনাল মেৰিট লিষ্টৰ কাট অফ গৈছিল 55.210 সো ইয়াতে কিমান আশা কৰো আপোনালোকে বুজি আছে যে এসটিপি কিমানটা পোষ্ট আছিল 21 ফার্স্ট প্রভিজনাল কাট অফ গৈছিল কিমান 55.408 সেকেন্ড প্রভিজনাল কাট অফ গৈছিল 55.21 আৰু ফাইনাল মেৰিট লিষ্টৰ কাট অফ গৈছিল 55.210 মানে পইণ্টতে গোটেইবিলাক বস্তু হৈছে মানে ইয়াতে দেখা সব গৈ 55 55 55 ইয়াতে 55 ইয়াতে 55 আৰু ইয়াতে 55 মানে পইণ্টতে বস্তুবিলাক কমিছে ইয়াৰ পিছত ফাইনাল কাট অফ এসটিপি ওমেন ৰিজাৰ্ভেশনৰ কিমান মাৰ্ক আছিল 55.820 ইমান মাৰ্ক পাইছিল তো এতিয়া আমি ডিসকাস কৰি লও যে এসটিপি হাইয়েস্ট ক্যান্ডিডেট যেটো আছে কিমান মাৰ্ক পাইছিল 58.491 তাৰপিছত আছে এসটিপি লাস্ট ক্যান্ডিডেট কিমান পাইছিল 55.210 তো আমি ডিফারেন্সটো কিমান পালো 3.281 ঠিক আছে আশা কৰো আপোনালোকে বুজি আছে ইয়াৰ পিছত 4500 বৰপেটা ডিস্ট্ৰিক্টৰ এসটিপিৰ পোষ্ট কিমান আছে 21 ঠিক আছে তো আমি ইয়াতে 4500 এক্সপেক্টেড কাট অফ বুলি ক'ব পাৰো 56 টু 58 যাব আশা কৰো মই আজি যেটো আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো আপোনালোকে বুজিছে লাস্ট লৈকে আপোনালোকে যদি মোৰ ভিডিওটো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যদি কিবা ডাউট থাকে বা কোনটো ডিস্ট্ৰিক্টৰ ওপৰত কাট অফ বিচাৰে আপোনালোকে কমেন্ট বক্সত এটা কমেন্ট কৰি দিব আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ